অসমৰ পৰা অবৈধ বাংলাদেশী আৰু মৌলবাদীক পুলিয়ে পোখাই উৎখাত কৰা, অসম চুক্তি ৰূপায়ণৰ জৰিয়তে অসমৰ বিদেশী সমস্যাৰ স্থায়ী সমাধান কৰা, ভাৰত বাংলা সীমান্ত সিল কৰা আৰু সীমান্তত অনুপ্ৰৱেশ দেখা মাত্ৰে গুলিওৱাৰ নিৰ্দেশ জাৰি কৰা, তাৰ লগতে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইন 2019ৰ আওতাৰ পৰা অসমক সম্পূৰ্ণৰূপে বাহিৰত ৰখা, অসমৰ এনআৰচিখন শুদ্ধকৈ উন্নীত কৰা, অসম চুক্তিৰ 6 নং দফাৰ জৰিয়তে বিপ্লৱ কুমাৰ শৰ্মা সমিতিৰ প্ৰতিবেদন ৰূপায়ণ ক্ষিপ্ৰতাৰে সৈতে কৰা আৰু শেহতীয়াকৈ জাৰি কৰা হঠকাৰী জাতিধ্বংসী খিলঞ্জীয়া বিৰোধী বিদেশী ৰেহাই নিৰ্দেশনাৰ আওতাৰ পৰা অসমক বাহিৰত ৰখাৰ দাবীত সদৌ অসম ছাত্ৰ সন্থাই ধাৰাবাহিক আন্দোলন অব্যাহত ৰাখিছো। আজিৰ দিনটোতো অসমৰ প্ৰতিখন জিলা সদৰত সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত প্ৰতিখন জিলা ছাত্ৰ সন্থাই বিক্ষোভ সমদল কাৰ্যসূচী ৰূপায়ণ কৰিছে আৰু এই ধাৰাবাহিকতা অব্যাহত থাকিব। অহা 23 ছেপ্টেম্বৰ তাৰিখে সমগ্ৰ অসমৰ প্ৰতিখন জিলা সদৰত জোৰ সমদল বাহিৰ কৰা হ'ব। 20 ছেপ্টেম্বৰ তাৰিখে প্ৰতিটো আঞ্চলিক এলেকাত মানৱ শৃংখল কাৰ্যসূচীৰ জৰিয়তে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। আমাৰ স্পষ্ট দাবী, অসম বিদেশী মুক্ত হ'ব লাগিব। আৰু যেতিয়া বিদেশী মুক্ত কৰাৰ কথা কওঁ, তেতিয়া ধৰ্মৰ নামত বিদেশীক ভাগ ভাগ কৰি মুছলমানক খেদা, হিন্দুক ৰক্ষণাবেক্ষণ দিয়া এই ধৰণৰ কাৰসাজি অসমত নচলিব। অসমত বাৰে বাৰে প্ৰতিখন চৰকাৰে প্ৰতাৰণা কৰিছে আৰু যোৱা 10-12 বছৰ ধৰি বিজেপি চৰকাৰে ধাৰাবাহিকভাৱে প্ৰতাৰণা কৰি আহিছে। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মিছাৰ সদাগৰ। 2014 চনত যেতিয়া অসমলৈ আহিছিল তেতিয়া প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে আহিছিল আৰু 16 মেৰ পিছত তালি টোপোলা বান্ধি বাংলাদেশী যাব লাগিব বুলি কৈছিল। তেওঁক এই কাৰণে মিছাৰ সদাগৰ বুলি কৈছো কাৰণ তাৰ পাছৰ পৰা এতিয়ালৈকে 10টা তেনেকুৱা 16 মে পাৰ হৈ গ'ল, কিন্তু কোনো বিদেশী তালি টোপোলা বান্ধি নগ'ল। বৰঞ্চ অবৈধ হিন্দু বাংলাদেশীক তালিয়ে টোপোলাই মাটিয়ে ভেটিয়ে অসমতে সংস্থাপন কৰিবৰ কাৰণে যুঁজা চলাইছে। এতিয়া তেওঁক প্ৰধানমন্ত্ৰী হোৱাৰ 11 বছৰৰ পাছত পুনৰ অসমলৈ আহি অনুপ্ৰৱেশকাৰীক সকীয়াই দি সংলাপ আওৰাবলৈ আৰম্ভ কৰিছে। 11টা বছৰে কি কৰি থাকিলে তাৰ খতিয়ান দিব লাগে। কোনে বাধা দিছিলে ভাৰত বাংলাদেশৰ মাজত দ্বিপাক্ষিক চুক্তি কৰিবলৈ? কোনে বাধা দিছিলে অবৈধ বাংলাদেশীক চিনাক্তকৰণ কৰি বহিষ্কাৰ কৰিবলৈ? কেৱল এই বিজেপি দলটোৰ ৰাজনৈতিক সদিচ্ছাৰ অভাৱত অসমৰ বিদেশী সমস্যাটো এতিয়াও গেঠেলা মাৰি আছে। মাটি ভেটিৰ কথা কৈ 16 চনত সৰ্বানন্দ সোণোৱাল চৰকাৰলৈ আহিল, 21 চনত হিমন্ত বিশ্ব শৰ্মা চৰকাৰলৈ আহিল, কিন্তু 10টা বছৰত কোনো ধৰণৰ অসম চুক্তি ৰূপায়ণৰ দিশে ফলপ্ৰসূ পদক্ষেপ লৈ নেদেখুৱালে। নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যেতিয়াই পশ্চিমবংগৰ নিৰ্বাচন আহে তেতিয়াই অবৈধ বিদেশী, তেতিয়াই অনুপ্ৰৱেশকাৰীলে মনত পৰে আৰু হিন্দু মুছলমানৰ নামত ভাগ ভাগ কৰিবলৈ আৰম্ভ কৰে। অসমৰ মানুহ বুৰ্বক নহয়, অসমৰ মানুহে বুজি পায় যে পশ্চিমবংগৰ নিৰ্বাচনৰ কাৰণে 2019 চনত কাখন জাপি দিছিলে। লক্ষ্য আছিল পশ্চিমবংগৰ নিৰ্বাচন জয়ী হোৱাৰ আৰু তাৰ কাৰণে অসমত 5 গৰাকীকৈ মাতৃৰ বুকু খুদা কৰা হ'ল, 5 গৰাকীকৈ মাতৃৰ সন্তানক গুলিয়াই হত্যা কৰা হ'ল আৰু তাৰ পাছৰ পৰা গেঠেলা মাৰি থাকিলে, দীঘলীয়া সময় ৰুল ফ্ৰেম নকৰাকে পেলাই থৈ দিলে। এতিয়া পশ্চিমবংগৰ নিৰ্বাচন আকৌ অহা বছৰলৈ আহিছে, লগে লগে হিন্দু বাংলাদেশীৰ প্ৰতি দৰদ বাঢ়িছে, লগে লগে 14 চনৰ সীমাৰেখা বঢ়াই দি 24 চন কৰিব বিচাৰিছে। অৰ্থাৎ পশ্চিমবংগত নিৰ্বাচন জিকিব লাগে, অসমৰ খিলঞ্জীয়া মানুহ মৰে থাকে, তাক লৈ বিজেপি চৰকাৰখনৰ কোনো ধৰণৰ ভ্ৰক্ষেপ নাই। এই কথাটো অসমত বাৰে বাৰে হৈ থাকিবলৈ দিয়া নহব। আমি বাৰে বাৰে কৈ আছো, চৰকাৰৰ শুনি আমনি লাগিব পাৰে, কিন্তু আমি চৰ্বিত চৰ্বণ হলেও কৈ থাকিম আৰু এই বুনিয়াদী প্ৰশ্নটোৰ পৰা আঁতৰি নাহো যে নাগৰিকত্ব সংশোধনী আইনখন যদি উত্তৰ পূৰ্বাঞ্চলৰ ইনাৰ লাইন পাৰ্মিট থকা ৰাজ্য অৰুণাচল, নাগালেণ্ড, মণিপুৰ, মিজোৰামৰ কাৰণে বেয়া, যদি ষষ্ঠ অনুসূচীৰ এলেকাধীন 98% মেঘালয়ৰ কাৰণে বেয়া, 70% ত্ৰিপুৰাৰ কাৰণে বেয়া, অসমৰ 35খন জিলাৰে 8খন জিলাৰ কাৰণে বেয়া, বিটিআৰৰ 5খন আৰু পাৰ্বত্য জিলা 3খন, তেতিয়াহ'লে বাকী অঞ্চলত কাখন কিয় জাপি দি থৈছে? বাকী অঞ্চলৰ মানুহে কি অপৰাধ কৰিছিল যে তেওঁলোকক অবৈধ বাংলাদেশীৰ বুজা জাপি দিব বিচৰা হৈছে? এই বুনিয়াদী প্ৰশ্নটোৰ উত্তৰ হিমন্ত বিশ্ব শৰ্মা, নৰেন্দ্ৰ মোদীয়ে দিব লাগিব। কেৱল মিথ্যাচাৰ সহ্য কৰি থকা নহব। অসমলৈ আহি অনুপ্ৰৱেশকাৰীক সকীয়াই আছে। এতিয়া প্ৰধানমন্ত্ৰীগৰাকীয়ে এবাৰ লালকিল্লাতো কৈছে, অসমতো আহি কৈছে যে অনুপ্ৰৱেশকাৰী আমাৰ জীয়াৰী বোৱাৰীৰ নিৰাপত্তা নোহোৱা কৰিছে। এইটো কথা কি অসমৰ মানুহৰ কাৰণে নতুন নেকি? ঐতিহাসিক অসম আন্দোলনত 58 গৰাকী অসমীয়া মাতৃ জীয়াৰী বোৱাৰী ধৰ্ষিতা হৈছিলে, 58 গৰাকী। এতিয়া কবলৈ আৰম্ভ কৰিছে যে জনগাঁথনিৰ পৰিৱৰ্তন হবলৈ আৰম্ভ কৰিছে। প্ৰধানমন্ত্ৰী হোৱাৰ 11 বছৰৰ পিছত উপলব্ধি, অসম চুক্তি স্বাক্ষৰ হোৱাৰ 40 বছৰৰ পাছত উপলব্ধি।
অসমৰ মানুহেতো ৪৬ বছৰ ধৰি কৈ আছো আমাৰ বহুকেইখন জিলাত ইতিমধ্যে খিলঞ্জীয়া মানুহ সংখ্যালঘুত পৰিণত হল বহুকেইটা সমষ্টিত নিজৰ এমএলএ জন নিৰ্বাচন কৰি পঠিওৱাৰ অধিকাৰ খিলঞ্জীয়া মানুহৰ হাতৰ পৰা নোহোৱা হল আৰু কিমান দিন ৰৈ থাকিব লাগিব দেশত দিল্লীত কেন্দ্ৰীয় চৰকাৰত বিজেপি অসমত বিজেপি ডাবল ইঞ্জিন চৰকাৰ বুলি কয় প্ৰধানমন্ত্ৰী আহি কাক হকিয়াই আছে হিয়াত নিজে ব্যৱস্থা লৈ দেখুৱালেই হল স্পষ্ট কথা অসম অবৈধ বিদেশীৰ পৰা মুক্ত হ'ব লাগিব আৰু অসমত অবৈধ বিদেশীৰ প্ৰব্ৰজনৰ সমস্যাৰ সমাধান ঐতিহাসিক অসম চুক্তিৰ আধাৰত হ'ব লাগিব 1971 চনৰ 24 মাৰ্চৰ পাছত অহা হিন্দুৱে হওক মুছলমানেই হওক অসমৰ পৰা যাব লাগিব আৰু 71 চনৰ আগত অহা সকল থাকিব ধৰ্মৰ নামত বিদেশীক ভাগ ভাগ কৰি অবৈধ হিন্দু বাংলাদেশীক ৰঙা দলিচা পাৰি দি অসমত সংস্থাপনৰ যুঁজা চলাই অসমীয়া মানুহক ভাষিকভাৱে সংখ্যালঘু কৰা ৰাজনৈতিকভাৱে সংখ্যালঘু কৰা জনগাঁথনিৰ ফালৰ পৰা নিষেধ কৰাৰ ষড়যন্ত্ৰ ছাত্ৰ সন্থাই অসমৰ ৰাইজে মানি নলওঁ এই কথাটো স্পষ্ট আৰু হিমন্ত বিশ্ব শৰ্মাক আমি বাৰে বাৰে প্ৰত্যাহ্বান আৰু আহ্বান দুইটাই জনাই আছো উচ্ছেদৰ কথা ক'লে তেওঁ নিজকে বিষ্ণুৰাম মেধি নিজকে গোপীনাথ বৰদলৈৰ লগত তুলনা কৰিবলৈ আৰম্ভ কৰে গোপীনাথ বৰদলৈ উচ্ছেদ কৰিছিল বোলে বিষ্ণুৰাম মেধিয়ে উচ্ছেদ কৰিছিল গোপীনাথ বৰদলৈ বিষ্ণুৰাম মেধিয়ে নেহেৰুৰ দৰে নেতাক ৰঙা চকু দেখুৱাই ক'ব পাৰিছিল যে অসমত শৰণাৰ্থীক সংস্থাপন দিবলৈ আমাৰ ভূমি নাই খিলঞ্জীয়া মানুহৰ কাৰণে ভূমিৰ অভাৱ বিদেশী জাপি দিলে আমি ৰাখিব নোৱাৰো সেই বাটেৰে বাট বুলিবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই সাহস দেখুৱাওক গোপীনাথ বৰদলৈ বিষ্ণুৰাম মেধিৰ আৰ্হি এই দিশতো তেওঁ ল'বলৈ চেষ্টা কৰক আৰু দিল্লীক জনাই দিয়ক যে অসমখন বিদেশীৰ চৰণীয়া পথাৰ নহয় যেতিয়াই মন যাব যিমান মন যাব বিদেশী ইয়াত জাপি থাকিব সেই কথাটো নহয় কাৰ আওতাৰ পৰা অসমক আঁতৰত ৰাখিব লাগিব বিদেশী ৰেহাই নিৰ্দেশনাৰ আওতাৰ পৰা অসমক আঁতৰাই ৰাখিব লাগিব আৰু অসমত ঐতিহাসিকভাৱে থকা অসম চুক্তিৰ জৰিয়তে বিদেশী বিতৰণৰ সমস্যাটোৰ সমাধান হ'ব লাগিব এই কথা দিল্লীক জনাই দিবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাক মুকলি আহ্বান আৰু প্ৰত্যাহ্বান জনাইছো ছাত্ৰ সন্থাৰ ধাৰাবাহিক আন্দোলন চলি থাকিব 20 তাৰিখে আছে মানৱ শৃংখল 23 তাৰিখে আছে জোৰ সমদল ইয়াৰ পাছতো ধাৰাবাহিকভাৱে অসম চুক্তি ৰূপায়ণৰ দাবীত সংগ্ৰাম অব্যাহত থাকিব